ধনীবোৰ ধনী হ'ল দুখীয়া মৰি গ'ল। নমস্কাৰ সকলোকে মোৰ ফেচবুক পেজ সৰস্বতী বিদ্যাৰ ইউটিউব চেনেল সৰস্বতী বিদ্যালৈ স্বাগতম জনাইছোঁ। আৰু মই বৰ্তমান আছোঁ মোৰ অফিচত, আৰু অফিচৰ পৰা আপোনালোকৰ পৰিৱেশটো দেখুৱাম। তাৰ আগতে কৈ লৈছোঁ, আজি মই ভক্তি বনোৱাৰ এটাই মাত্ৰ উদ্দেশ্য। আমাৰ অফিচত আহিছে মণি নব, আৰু মণি নব সকলোৱে চিনি পায়। মণি নব যিহেতু বেহাবেৰী আউটপোষ্টত কে আৰু মোহনৰ সৈতে এটা খুব ধুনীয়া অভিনয় কৰি আহিছিল, আৰু সেইগৰাকী হৈছে মণি নব। গতিকে পোনে পোনে আপোনালোকক ভিডিঅ'টি মাজলৈ লৈ গৈছোঁ। গতিকে বলক আজি এই ভিডিঅ'টি আৰম্ভ কৰোঁ, অকণো স্কিপ নকৰিব। বলক। আপোনাক আন্তৰিক আদৰণি জনাইছোঁ। প্ৰথম খবৰৰ মাজলৈ এটা খুব ভাল কাম হাতত লৈ প্ৰথম খবৰৰ কাৰ্যালয়লৈ আপুনি আহিছে বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ। বাপু কণৰ বিলৈ আমাৰ আহিবলগীয়া নতুন ৱেব ছিৰিজ বাপু কণৰ বিলৈ খুব এখন সুন্দৰ ৱেব ছিৰিজ আমি ইতিমধ্যে শ্বুটিং সমাপন কৰিলোঁ। আজি আমাৰ কাৰণে বিশেষ দিন, এইকাৰণে আমি এই ছিৰিজখনৰ গানটো খুব এটা শীৰ্ষক গীত, খুব সুন্দৰ এটা গীত আমি মুকলি কৰি দিবলৈ ওলাই বাপুকণ কেনে মজা, খাইছিলি পইচা পা মজা। গাঁৱে গাঁৱে ঘূৰি পইচাবোৰ তুলিলি বাপু কণৰ বিলৈ, দুখীয়া মানুহক লুটি পুতি খালি বাপু কণৰ বিলৈ। কি ক'ব আপুনি আজি? কওক। নাই, খুব ভয় লাগি আছিলে আচলতে, একদম বুকুত হিপি পাই আছিলে, আৰু আপোনালোকে মৰম দিব। খুব মানে কষ্টৰে কিবা এটা কৰিছোঁ প্ৰথম, যিহেতু নিজৰ ইমান পৰেতো সদায় বেলেগত কৰি থকা দেখি আহিছে, এইবাৰ নিজৰ বেলিকা নিজে কিবা এটা কষ্ট কৰিছোঁ। গতিকে সকলোখিনি আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰে। আপোনালোকে চাব, আপোনালোকৰ নিজৰ মোবাইলৰ ইউটিউবত গৈ ডি চিনে প্ৰডাকশ্যন বুলি আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব ইউটিউব চেনেলটো, আৰু তাতে আপোনালোকে দেখিবলৈ পাব। আৰু কিবা যদি ভুল ত্ৰুটি হৈছে আপোনালোকে কমেণ্ট বক্স খোলা আছে, গঠনমূলক সমালোচনা কৰি কমেণ্ট কৰি জনাব। আমি ভুলবোৰ শুধৰাবলৈ চেষ্টা কৰিম ইন ফিউচাৰ। এইটোতো নোৱাৰিম আৰু, আপলোড হৈ গ'ল অলৰেডি। বাকী ছিৰিজখনো চাব আপোনালোকে। 28 জানুৱাৰীত আমি মুকলি কৰি দিম, আৰু সকলোৱে মৰম দিব বুলি আশা কৰিলোঁ। লগতে অকণমান ঠেলা মাৰি দিব যাতে বেলেগেও চাব পাৰে।